কৃত্ৰিম বানৰ পৰা ডিব্ৰুগড়ে কিছু পৰিত্ৰাণ পালে যদিও এতিয়াও পানীত বুৰ গৈ থকা প্ৰতিটো পথ উপপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথে লৈছে বিধ্বস্ত ৰূপ পৰিণত হৈছে মৰণ ফান্দলৈ। বিগত 12 দিনত পথত সৃষ্টি হৈছে একোটা পুখুৰী সদৃশ গাঁত। এয়া ডিব্ৰুগড়ৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। পথছোৱাৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে বৃহৎ গাঁতৰ। বৰষুণৰ পানী জমা হৈ মৰণ ফান্দত পৰিণত হ'বলৈ ধৰিছে পথটো, যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে। কেৱল ৰাষ্ট্ৰীয় ঘাইপথেই নহয়, ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰে মূল পথসমূহৰ লগতে উপপথসমূহৰো অনুৰূপ অৱস্থা। বিধ্বস্ত পথৰ বাবেই সঘন দুৰ্ঘটনা সংঘটিত হৈ আহিছে। যিকোনো সময়তে এনে জৰাজীৰ্ণ পথে যান বাহন আৰোহীয়ে নহয়, সাধাৰণ পথচাৰীৰ বাবেও ভয়ংকৰ বিপদ মাতি আনিছে। কিন্তু এই পথসমূহ মেৰামতিৰ ক্ষেত্ৰত কাণসাৰ নাই জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাদেশিকৰণ, লোক নিৰ্মাণ বিভাগ, পৌৰ নিগম। এতিয়া কৃত্ৰিম পানীৰ পৰা ডিব্ৰুগড়বাসী উপশম হ'ল যদিও কিন্তু ডিব্ৰুগড়ৰ যিসমূহ ৰাজপথ, যিহেতু ডিব্ৰুগড়ৰ সমূহ ৰাজপথ বাট উপপথ পানীৰ তলত বুৰ গৈ আছিল আৰু পানীৰ তলত বুৰ গৈ থকাৰ ফলত ডিব্ৰুগড়ৰ এতিয়া ৰাজপথ নহয়, এতিয়া মৰণ ফান্দলৈ আচলতে পৰিণত হৈছে ৰাজপথসমূহ। এতিয়াকৈ ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ডিব্ৰুগড়লৈ আহিছিল বানপানীৰ সময়ত। শেহতীয়াকৈ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীগৰাকী ডিব্ৰুগড়লৈ আহিছিল বানপানীৰ সময়ত। তেওঁলোকে তেতিয়া আশ্বাস দিছিল যে ডিব্ৰুগড়ত পানী শুকোৱাৰ লগে লগে আমি সংশ্লিষ্ট বিভাগৰ জৰিয়তে আমি যিসমূহ ৰাজপথ আচলতে মৰণ ফান্দলৈ যিসমূহ গাঁতৰ সৃষ্টি হৈছে সেইসমূহ আমি ব্যৱস্থা গ্ৰহণ কৰিম, জনসাধাৰণৰ কাৰণে যাতায়াতৰ কাৰণে সুচল ব্যৱস্থা কৰিম। কিন্তু ক'ত আপোনালোকে নিজে দেখিছে, আজি চাওক বাণীপুৰত, আপুনি মই নকওঁ, বাণীপুৰত আপোনালোকে নিজে চাওক, একাঠু পৰ্যন্ত দ, তাত পুখুৰী সদৃশ গাঁত। আৰু শেহতীয়াকৈ বিভিন্নজনে সমালোচনা কৰাৰ পাছত, অভিযোগ উত্থাপন কৰাৰ পাছত, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া আমি কিছু সময় পূৰ্বে দেখিছোঁ তাত বালি দি বস্তা দি পিনি কিছু তেওঁলোকে ফিল আপ কৰিবলৈ যত্ন কৰিছে। এয়া আচলতে কেনেকুৱা ধৰণৰ কাৰ্য? তেওঁলোকৰ যি ফোপোলা স্বৰূপ, তেওঁলোকৰ এই ফোপোলা স্বৰূপটো উদঙাই পৰিছে বিভাগৰ। সংশ্লিষ্ট বিভাগে এনেধৰণৰ দিয়াৰ ফলত আৰু অধিক তাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা দেখা গৈছে। গতিকে আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে যিহেতু এই দায়িত্বত আছে, গতিকে যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথেই নহয়, 37 নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ডিব্ৰুগড়ৰ যিসমূহ বাট উপপথসমূহ আচলতে যি মৰণ ফান্দলৈ পৰিণত হৈছে, এইবোৰ সোনকালে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু ডিব্ৰুগড়ত এনেধৰণে যাতায়াতৰ কাৰণে কোনো এটা পথ উপযোগী হৈ থকা নাই।